এতিয়া আহি গৈছোঁ আমি বাংলাদেশ ভিউ পইণ্ট। আমি গৈ আছোঁ কেৰেম ফলছলৈ। কেৰেম ফলছ পোৱাৰ আগত এইখিনি এটা ভিউ পইণ্ট আহি গ'ল। তো ভিউ পইণ্টটো অকণমান ভাবিছোঁ অকণমান দেখুৱাওঁ। ইয়াৰ পৰা কেৰেম ফলছ 7 কিলোমিটাৰমান হয়। তো 7 কিলোমিটাৰ হ'লে আপোনাক কেৰেম ফলছটো দেখুৱাম। তো গোটেইটো ভিউ পইণ্ট ঠিক এনেকুৱা ধৰণৰ ৰাস্তাটো এইখিনিত। সেইটো ভিউ পইণ্ট কেতিয়াবা যদি আপোনালোকে ভিজিট কৰিব পাৰে। যিটো নেকি আপোনাৰ ভিডিঅ'ত দেখুৱাই আছে এইখিনি আৰু কেইটামান দিছে এইফালে পূৰা পানী হৈ যায়। পানী মানে মাটি কমেত পানী বেছি দেখিবলৈ পোৱা যায়। এইটো হৈছে ৰাস্তা চিলেট ডিষ্ট্ৰিক্টৰ। আমি চিলেট ডিষ্ট্ৰিক্টৰ ওচৰতে আছোঁ আৰু কেৰেম ফলছটো সেই তলত আছে। আহি পাই গৈছোঁ আমি 7 ষ্টাৰৰ পৰা। এইফালে 11 কিলোমিটাৰ হ'ব 7 ষ্টাৰৰ পৰা। আৰু এইটো চাবুকী ক্লাউড এই ওপৰফালে ৰাস্তাটো আছে। ওপৰফালে আহিছোঁ এইটো তলত আহি এইখিনি পালোহি। আৰু এইখিনি আহিলে আপোনাৰ গেংটকৰ অনুভৱ হ'ব। আৰু তাতে অকণমান আপুনি চেল্ফি ল'ব পাৰে। এইটো চিৰি বনাই দিছে যিটো বাঁহৰ। আৰু এনেকুৱা ধৰণৰ এইফালে আপুনি তলত যাব পাৰে, বাংলাদেশলৈ ভিজিট কৰিব পাৰে। এই পানীবোৰে যে আপোনাৰ বাংলাদেশ দেখাইছোঁ। সেইখনে আছে আপোনাৰ বাংলাদেশ। যিটো নেকি অকণমান মন্দিৰ আপোনাৰ চাপৰ গছ গছনি আছে পাহাৰ এখন বাংলাদেশ।